ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষালৈ বেছি দিন নাই, ভালদৰে পঢ়া শুনা কৰি আছা। তোমালোকে বহুতে ব্যাকৰণখিনি গুৰুত্ব নিদিয়ে আৰু সেইবাবে তোমালোকৰ ভাল ফলাফল এটা কৰিব নোৱাৰা। তোমালোকে ব্যাকৰণখিনি গুৰুত্ব দিব লাগিব। আজি মই তোমালোকৰ লগত আলোচনা কৰিম এটা শব্দত প্ৰকাশ কৰা। তোমালোকৰ এইটো 2014 চনত আহিছিল, যাক পৰিহাৰ কৰিব নোৱাৰি। উত্তৰটো হৈছে অপৰিহাৰ্য। যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে। উত্তৰ হৈছে জিতেন্দ্ৰ। যাৰ কোনো শত্ৰু নাই, অজাত শত্ৰু। উত্তৰ কঁঠালৰ সৰু কলিক মুচি বুলি কোৱা। 2015 আহিছিল, পনীয় গাখীৰ দিয়া গাই গৰু। উত্তৰ জলাহী। যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই, নাস্তিক। যি কথাৰ অৰ্থ নাই, নিৰৰ্থক। এবাৰ গুটি লাগি মৰা গছ, ঔষধি। 2016 চন আহিছিল, যি কণীৰ পৰা জন্মে, অন্ধজ। যি আগে হোৱা নাই, অভূতপূৰ্ব। একে গুৰু শিষ্য, সতীৰ্থ। আৰু হয়তো আহিছিল, যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে। উত্তৰটো হৈছে অকৃতজ্ঞ। 2017 আহিছিল, বিষ্ণুৰ ভকত যি তেওঁ বৈষ্ণৱ। ৰান্ধি খাব পৰা কলৰ পুলি পচলা। একে মাতৃৰ গৰ্ভত জন্ম যাৰ, সহোদৰ। একে ঠাইতে স্থায়ীভাৱে বসবাস নকৰা লোক অহৰি। 2018 চন আহিছিল, যি একেলগে পঢ়ে, সহপাঠী। যাক মূল্য দি কিনিব নোৱাৰি, অমূল্য। 2019 চনত আহিছিল, ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি, কৰ্তৃত্ব পূৰ্ণমতি। ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত, প্ৰাতঃস্মৰণীয়। নেচ নসৰা বেঙৰ পোৱালি, লালুকি। 2020 চনত আহিছিল, কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ, সজাতি। চুহি খাব লগা বস্তু, সূৰ্য। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভিডিঅ'টোৰ জৰিয়তে কিছু হলেও উপকৃত হলা বা তোমালোকে কিছু জানিব পাৰিলা। যদি তোমালোকে উপকৃত হৈছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা আৰু কিবা থাকিলে কমেন্ট সেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিবা।